নমস্কাৰ, মই সুবৰ্ণই মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি ব্লগটো চাই ভাল পাব। তেন্তে ব্লগটো আৰম্ভ কৰিছোঁ, চাই থাকক শেষলৈকে। কথা হ'ল, আমাৰ দাদা এজন ঢুকাইছিলে। আজি 11 দিন হবিজ খাই আছোঁ। তো হবিজ খাই ল'লোঁ। খাই পেলাই আমি চিনেমা চাব যাম। কি কৰি আছা? এইটো মোবাইলত কৈ গৈছে, চিনেমা চাব নাযায়। মা চিনেমা চাব নোযোৱা? পিছে ভাত কিয় খোৱা নাই? ভাত কিয় খোৱা নাই? আমি চিনেমা চাব আহিছোঁ LGত। তো চাব আহিলোঁ হয়, দেৰিয়ে হৈছে ঘৰৰ পৰা আহোঁতে। এই নাটক কৰি থাকোঁতেই গ'ল। আৰু ইফালে আহি দেখিছেনে, ইফালে তেল ডিপুত এখন কি নাটক হ'ল। বহুত সময় হ'ল, এতিয়া 5টা বাজিবহিয়ে হ'ল। 10 মিনিট আছে। আমি 10 মিনিটত নাৰেংগীত যে গৈ পাম, চিনেমা চাব পাম, ভাবিব পৰা নাই। চাওঁচোন কি হয়। কিবাকে এয়া নাৰেংগী আহি পাই গ'লোঁ। LG টাৱাৰৰ কাষত গাড়ীখন আগে এতিয়া পাৰ্ক কৰি লওঁ। 5:10 হ'ল। চিনেমা হলত সোমাইছিলোঁ। ভাগ্য ভাল, এই ভাইটিটোৱে আমাৰ টিকেটকেইটা কাটি থৈছিলে। তো আমি চিনেমা হলত সোমাই গ'লোঁ। এয়া দেখিছেনে, চিনেমা হলত সোমাই গ'লোঁ। আন্ধাৰো হৈছে দেখোন, মানে কি চিনেমা আৰম্ভ হৈ গ'ল আৰু 10 মিনিট গ'ল। 5টাৰ পৰা আমাৰ শ্ব' আছিল। আমি 5:10ত আহি পালোঁ। এয়া চাওকচোন, চিনেমা আৰম্ভ হৈ গ'ল। গ'লে আৰু 10 মিনিট আমাৰ। তো চিনেমাখন চালোঁ, সঁচাই বহুত ভাল লাগিল। অসমীয়া চিনেমা সঁচাই বহুত ভাল লাগিলে আৰু বহুত কমেডি আছিলে, দুখো লাগিছিলে, বহুত কান্দিলোঁ মই। সঁচা বহুত ভাল লাগিছে। আহিব আপোনালোকেও চাবলৈ। পূৰা হাউচফুল হৈ আছিল আমি যাওঁতে। 10 মিনিট চাবই নাপালোঁ। খাবা? কি খাবা? কি খাবা? পিজ্জাৰ দোকানত থিয় হৈ আইচক্ৰীম খাবা? বিৰাট ভাল ছোৱালী দেখোন। পিছে তেতিয়া খোৱা আইচক্ৰীমটো কি কৰিলা? তেতিয়া যে আইচক্ৰীমটো লৈছিলা, কিয় নাখালা? আমি বিদুৰ ভাই চাই আহি ইহঁতে কিবা খাই পেলাই পিজ্জাৰ দোকান এখনত আহিছিলোঁ। মই আহিছিলোঁ এওঁলোকৰ অ'পেনিঙৰ 2 দিন পিছত, থাৰ্ড দিনাখন। তেওঁলোকৰ মনত আছে, এয়া মাক আৰু এখেতকতো নিশ্চয় চিনিয়ে পাইছে। মই নামটো ঠিক মনত নাই। এখেতে চিৰিয়েল কৰিছিলে। তো তেখেতসকলৰ লগত কিছু কথা পাতিলোঁ। আহকচোন, তেখেতসকলৰ লগত যিখিনি কথা পাতিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। শুনকচোন কি কথা পাতিলোঁ। ক'ৰবাত মই দেখিছোঁ। আজিকালি কি চিৰিয়েল নকৰে? টাইম পাছ। টাইম পাছ। শ্বুটিং নাথাকিলে বিয়াত, শ্বুটিং থাকিলে মই শ্বুটিঙত, শ্বুটিং নাথাকিলে মা আৰু এতিয়া কি কামত লাগি আছে আপুনি শ্বুটিঙত? মন জেতুকাৰ ৰং চিৰিয়েলখন চলি আছে। নিজেও এখন চিনেমা উলিয়াইছে ইউটিউবত। তাৰপিছত চিৰিজ কৰি আছোঁ। চিৰিজ এখন হেৰি ফিচা বুলি কিনে, ফিচা পইণ্টটো সেইখন ৰিলিজ হৈছে ৰিয়েল টাইমত। তাৰপিছত সুধা বুলি এখন ৰঞ্জু হাজৰিকাদেৱৰ এখন উপন্যাস, সেইটোৰ ওপৰত এখন ৱেব ছিৰিজ ৰিচেণ্টলি হেৰি হ'ল, ৰিলিজ হ'ল। তাৰপিছত নেক্সট মন জেতুকাৰ ৰং বুলি এখন আহি আছে। তাৰপিছত চেৰা বুলি কিনে এখন ইউটিউব ছিৰিজ আমাৰ জেডি ক্ৰিয়েশ্যন বুলি এটা আছে, সেইখনত আহি আছে আগষ্টৰ 1st উইকত। গতিকে লাইন আপ আছে কামত। নিশ্চয় আগবাঢ়ি যাওক আৰু আমি আৰু চাবলৈ পাম ন? হয়, আমাৰ আশীৰ্বাদ সদায়। এনেকৈ যে ইমান কষ্টখিনি কৰি আছে ন, মনটোৱে ভাল লাগি গৈছে। কেনেকুৱা হৈছে পিজ্জা? টেষ্টি নে? সেই পিজ্জা নোখোৱা? ঘৰত খাবা? পেক কৰি লৈছা? তেন্তে আজি ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি।